মৰিগাঁৱৰ তেলাহী নাৰমাৰীত নিশাৰ বজ্ৰপাতত কোনোমতে প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ। যোৱা নিশা হৈ যোৱা উৎকট গৰমৰ মাজতে প্ৰবল বৰষুণ আৰু বজ্ৰপাতৰ ফলত মৰিগাঁও তেলাহী নাৰমাৰীৰ এটা পৰিয়ালত বৃহৎ পৰিমাণে ক্ষতিগ্ৰস্ত হয়। প্ৰায় মাজনিশা হঠাৎ অহা বৰষুণ আৰু বজ্ৰপাতৰ ফলত নাৰমাৰীৰ সামেদ আলী নামৰ ব্যক্তিজনৰ ঘৰত ভয়ংকৰ কাণ্ড। ঘৰৰ সকলো ব্যক্তি শুই থকা অৱস্থাতে সংঘটিত হয় উক্ত ভয়ংকৰ ঘটনা। পানীটো মৰাৰ পিছত উঠি চালোঁ যে ইয়াত জুই উঠি আছে এই ঘৰ মানুহটা। তাৰপৰা আটা চিৰা পাৰি লৈ পেলাই মই আহিলোঁ আৰু গাঁৱৰ ঢেৰ মানুহ আহিছে। আহি মেলি লৈ জুই চুই নুমুৱা হ'ল। নাৰিকলে চোবাত জুই লাগিছিলে, জুইখিনি নুমুৱা হ'ল। তাৰপিছত সিহঁতৰ ঘৰৰ মানুহখিনি মাটি কৰি তুলি লৈ পেলাই সিহঁতৰতো অৱস্থাই নাই, বেহুচ হৈ পৰি আছে। এই টিং চিং এইসোপা কোবাই কিনাই লৈ পেলাই হেৰি কৰা হৈছে আৰু এতিয়া মানুহখিনি সুৰক্ষা দিব লাগে আৰু বহুত হৈ গৈছে। কি হৈছে সিহঁতৰ এয়া গোট চোট এইসোপা গৈছে, মটৰ চটৰ জ্বলিছে, এইসোপা ৱাৰিং সোপা জ্বলি গৈছে। তাৰপিছত এইসোপা হৈছে আৰু গাঁৱতো ঢেৰ মানুহৰ কিবা কিবি জ্বলি গৈছে। আমাৰ মছজিদৰো জ্বলিছে মানে আৰু। উক্ত সংঘটিত ঘটনাত চৌহদত থকা এডাল নাৰিকলৰ গছত পৰে বজ্ৰপাত। ফলত নাৰিকলৰ গছডাল ফালি চিৰাচিৰ হৈ যোৱাৰ উপৰিও ঘৰত ব্যৱহৃত পানী, মটৰ, ফেন, বাল্বৰ লগতে বহুকেইটা সম্পত্তি ক্ষতিসাধন হয়। আনহাতে উক্ত ঘটনাত কোনোমতে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ কেইবাজনো সদস্য আৰু এই ঘটনাক লৈ এতিয়া অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ অসম। পালোঁ মানে মই মণিপুৰৰ পৰা আহি আছিলোঁ। আমাৰ আধা বাটতে মানে এনেকুৱা ধুমুহা বতাহ আহিলে। ঠিক আহি ঘৰত সোমাইছোঁ, খুব হুলস্থুল আমাৰ ঘৰৰ ওচৰতে। হুলস্থুল লাগিলে দৌৰি ওলাই আহিলোঁ। আহি লৈ চাওঁ একদম এইখিনিত পূৰা জুই যেতিয়া আমি দৌৰি ঢাপৰি আহি লৈ চাওঁ মানুহখিনি মানে কি পূৰা চাউণ্ডটো পায়, মানুহসোপা কোনো কাণেৰে শুনা নাই। আমি যে ইমান চিঞৰিছোঁ সিহঁতে মানে কোনো গম নাপায়। তাৰপিছত সিহঁতৰ ঘৰৰ ওপৰত জুই, সিহঁতক মাতি উঠাইছোঁ। কেইটামান দুই এজন উঠিছে, বাদ বাকীজন উঠিব পৰা নাই। মানে সিহঁতৰ কাণ চান পূৰা হেৰি হৈ গৈছেগৈ, শুনা নাপায় আৰু তত নোহোৱা হৈ পৰি আছে। তাৰপিছত মানুহখিনি আগতে আমি ঠিক কৰিলোঁ। কোনোবাই ক'লে যে কিবা চোৰ টঙনিয়াব লাগে। আমি আকৌ বাচন লৈ হেৰি দি মাৰিলোঁ, লোহা দি মাৰি কিবা কিবিকৈ উঠালোঁ। উঠাই লৈ তাৰপিছত গছৰ জুই নুমুৱালোঁ। জুমুৱাই এতিয়া মানুহখিনি এনেকৈ ৰাতি ৰাখিলোঁ আৰু কি কৰিম এতিয়া ৰাতিটো আৰু চিভিলত নিব নোৱাৰি, বৰষুণ পৰি আছে, ধুমুহা। ৰাতিপুৱা ডক্টৰ আহিছে, কিবা কিবি চাইছে, এতিয়া আকৌ চিভিলত যাব। ক্ষয় ক্ষতি মানে কি আপোনাৰ এই লাইনৰ বৰ্ড চৰ্ড চব জ্বলি গ'ল, মটৰ জ্বলি গ'ল, 6টা ফেন আছিলে জ্বলি গ'ল। তাৰপিছত গছ গছনিখিনিতো বেয়া হ'লেই। এতিয়া মানুহখিনি বিশেষকৈ মানুহখিনি ট্ৰিটমেণ্টৰ প্ৰয়োজন হৈ আছে। মানুহখিনি দুৰ্বল হৈ আছে এতিয়া। তেওঁলোকৰ ভাল ডাইৰেক্ট ঘৰত নপৰি ঘৰৰ লগতে গছৰ লগত লাগিছে, এইটো গছ গৈছে সেইটো গছ গৈছে। ঘৰত পৰিলেতো মানুহখিনি বহুত বেয়াই হ'লে হয়। এতিয়া মানুহখিনিও গৰীব মানুহ, সিহঁতক ট্ৰিটমেণ্টৰ ব্যৱস্থাখিনি কৰি দিব আৰু আপোনালোকে।